আচলতে অসমীয়া জাতিৰ এটা সম্পদ। আচলতে ইয়াৰ চাহ খালে বেলেগৰ চাহ খাব মনে নাযায়। 15,000 18,000 মান হয়। বহুত ডাঙৰ ডাঙৰ মানুহ আহে। যদি আপুনি কেতিয়াবা পাণবজাৰলৈ আহিছে, কটন বিশ্ববিদ্যালয়ৰ সমীপৰ চাৰিআলিত থকা মইনাটি পইণ্টলৈ নিশ্চয় আপোনাৰ চকু গৈছে। মই বৰ্তমান উপস্থিত আছোঁ মইনাটি পইণ্টৰ মইনাদাৰ সৈতে, যাৰ আচল নাম হীৰক তালুকদাৰ, ঘৰ নলবাৰী জিলাৰ ঘগ্ৰাপাৰত। মইনাদা, তোমাক আজি বিশেষ ভিডিঅ'লৈ আমি স্বাগতম জনাইছোঁ। কি ক'বা, কিমান বছৰ হ'ল, কেনেকুৱা অনুভৱ? মোৰ 9 বছৰ হ'ল। 9 বছৰৰ ভিতৰত 4-5 বছৰমানৰ পিছৰ পৰা মই বেছি ফেমাছ হৈছোঁ। আকৌ ৰাইজৰ সঁহাৰি মৰম বহুত পাইছোঁ মই। দৈনিক তুমি কিমান পইচা ইয়াত তোমাৰ বিক্ৰী হয়? দৈনিক উপাৰ্জন কিমান বিক্ৰী হয়? 15,000 18,000 মান হয়। হ'লেও মই যিমানখিনি বিক্ৰী কৰোঁ তাৰে আধা মানুহক মই সহায়ো কৰোঁ, হেল্পো কৰা যায়। তোমাৰ ইয়াতে কি কি পায়? চাহৰ উপৰি কি কি পোৱা যায় ইয়াতে? চাহ পায়, এয়া পিঠা বনাইছোঁ, এয়া স্পেচিয়েল চাহ পায়, আকৌ এইবিলাক পায়, কেক চেক পায়, লাৰু চাৰু, নানান ধৰণৰ বস্তু পোৱা যায় ইয়াতে। তোমাৰ ইয়াতে কেনেকুৱা ধৰণৰ তোমাৰ ইয়াতে কাষ্টমাৰ আহে? অৰ্থাৎ তোমাৰ চাহৰ সোৱাদ ল'বলৈ ইয়াতে কোন কোন আহে? বহুত ডাঙৰ ডাঙৰ মানুহ আহে। পুলিচ ষ্টাফ আহে, CGM-ৰ পৰা আহে, হাইকোৰ্টৰ পৰা, তোমালোকৰ কলেজৰ পৰা, BSNL, পোষ্টেল, বহুত নানান ধৰণৰ মানুহখিনি পোৱা যায়। মই প্ৰাইভেট কাম কৰা মানুহবিলাকো মই পাওঁ। ভৱিষ্যত তোমাৰ কি পৰিকল্পনা আছে? আজি তুমি ফুটপাথত তুমি দোকানখন দিছা, কেতিয়াবা বন্ধ কৰিবলগীয়া হয় বিশেষ উৎসৱ পাৰ্বণ উপলক্ষে। ভৱিষ্যত পৰিকল্পনা তোমাৰ কি আছে? এনেকৈ কষ্ট কৰি যাতে ডাঙৰ এখন দোকান দিয়াৰ বহুত ইচ্ছা আছে। আৰু কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ পৰা আৰম্ভ কৰি অধ্যাপক অধ্যাপিকাই মইনাদাৰ চাহৰ সোৱাদ লয়। মইনাদাৰ চাহ এইকাৰণে ব্যতিক্ৰম, মইনাদাই কেৱল মাথো গ্ৰাহকক একাপ চাহ নোখোৱাই, চাহৰ সৈতে মৰম, আন্তৰিকতা সকলোখিনি মইনাদাই চাহকাপত আমি দিয়ে বুলিয়ে কৈছোঁ। মইনাদা, শেষত তুমি কি ক'ব খুজিবা? তোমাৰ যিখিনি কাষ্টমাৰ আছে, তোমাৰ চাহৰ সোৱাদ যিয়ে ভাল পায়, তেখেতসকলৰ বিষয়ে তুমি কি ক'বা? তেখেতসকলক বহুত বহুত ধন্যবাদ জনাইছোঁ। তেখেতসকলে যে লগত আকৌ 2টা মানুহ বেছিকৈ আনে, তেখেতসকলে সোৱাদ লৈ কিনে যাতে 2টা মানুহকো সোৱাদ দিব পাৰে। আমি বিভিন্ন সময়ত দেখা পাওঁ বিভিন্নজনে আৰ্থিক সংকটত পৰি তেওঁলোকে বিভিন্ন বিষয় অৱলম্বন কৰিবলগীয়া হয়। তেখেতসকলে ব্যৱসায়ৰ প্ৰতি ধাৱবান নহয়, তেখেতসকলে বিভিন্ন কৰ্মপন্থা হাতত লয়। তুমি এই ক্ষেত্ৰত কি ক'ব খোজা? তুমি যেতিয়া প্ৰথম আৰম্ভ কৰিছিলা, কেনেকৈ আৰম্ভ কৰিছিলা? তুমি কাৰোবাৰ পৰা টকা ধাৰত লৈছিলা নেকি? নাই, লোৱা নাছিলোঁ। মোক দোকান দিয়াৰ গুৰু হৈছে মোৰ মা। মাৰ পৰা মই এইখিনি পোৱাৰ পাইছোঁ। এবাৰ চাহৰ সোৱাদ ল'বলৈ পুলিচ প্ৰশাসনৰ পৰা আৰম্ভ কৰি আইনৰ বিভিন্নজন বিষয়ববীয়ালৈ তেওঁলোকে ইয়াত চাহ খাবলৈ আহে। এজন ছাৰ উপস্থিত আছে আমাৰ মাজত। আপুনি কি ক'ব? মইনাদাৰ চাহৰ সোৱাদ আপুনি কিমান বছৰ ধৰি লৈ আছে? নমস্কাৰ, মই ইয়াতে ডিভিজনেল চাহ আৰু চাহখিনিৰ কাৰণে বৰ ভাল লাগে। সেইকাৰণে ইয়াত প্ৰায় চাহ গোটেইবোৰ খাব পায়। যথেষ্ট পৰিষ্কাৰটো ঠিকে আছে, মানে আপোনাৰ ভাল লাগে। মই মইনাদাৰ দোকানৰ চাহৰ সোৱাদ প্ৰায় 2 বছৰ ধৰি লৈ আছোঁ। আৰু আচলতে ইয়াৰ চাহ খালে বেলেগৰ চাহ খাব মনে নাযায়, ভাল লাগে। মইনাটি পইণ্টৰ কাষতে এজন খুৰা প্ৰায় 8-10 বছৰ ধৰি খুৰা ইয়াতে আছে। মইনাদাৰ বিষয়ে আপুনি কি ক'ব? মইনাদাৰ বিষয়ে কি ক'ম? মইনা চাহ বুলি ক'লে বিখ্যাত পাণবজাৰত। সঁচাকৈ চবে ভাল পায় চাহখিনি খাই, সেইকাৰণে বহুত দূৰ দূৰণিৰ পৰাই আহে। ব্যৱহাৰ ভাল, মানুহক ভালকৈ ব্যৱহাৰ কৰে। গতিকে তাৰ কথা ক'বলগীয়া বিশেষ নায়েই, মানে চব গোটেইখিনিয়ে ভাল গুণ। চাহৰ পৰাই, মানুহৰ পৰাই, ব্যৱহাৰৰ পৰাই গোটেইখিনি ভাল। মইনাটি পইণ্টৰ চাহ গুৱাহাটী বিখ্যাত, এই বিষয়ে আপুনি কি ক'ব? মানে মইনা চাহটোতো বেলেগ কথাই। মইনা বোলা ল'ৰাজনৰ বিহেভটো ইমান সুন্দৰ। মই আজি প্ৰায় 6-7 বছৰ তেওঁৰ লগতে, প্ৰায় 6-7 বছৰ নকওঁ, 4-5 বছৰ মই চাহ খালোঁ। আৰু গোটেই গুৱাহাটীখন ঘূৰি ঘূৰি আহি তেওঁৰ তাত যদি চাহ একাপ নাখাওঁ, তেতিয়াহ'লে মোৰ সেই দিনটো মিছ কৰা যেন লাগে। আৰু মই গুৱাহাটীত ক'ৰবাত গ'লেই য'তেই নাযাওঁ, যিমান ভাল হোটেল নহওক, তেওঁৰ চাহৰ সোৱাদটো খুব ভাল লাগে। আৰু এটা কথা কি, মইনাই কোনোদিনা পইচাৰ কাৰণে কথা নকয়। আপুনি পইচাটো দিয়ক নিদিয়ক, সি কেৱল ৰাইজক চাহ দিয়ে আছে। আৰু এনেকুৱা ধৰণৰ যদি ল'ৰা থাকে,
আমাৰ কাৰণে বৰ ডাঙৰ। আৰু মইনা আচলতে অসমীয়া জাতিৰ এটা সম্পদ। আৰু মই ভাবোঁ এনেকুৱা ধৰণৰ ব্যৱসায়িক ল'ৰা অসমত আৰু হওক, অসমীয়া ল'ৰা আগবাঢ়ি যাওক। মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। তেওঁৰ দোকানখন ইয়াতকৈ আৰু ভাল হওক, ভগৱানে আকৌ ডাঙৰ কৰক আৰু সকলোৰে লগত মিলিজুলি তেওঁ যাতে গোটেই জীৱনটো সুন্দৰকৈ চলাই নিব পাৰে, তাৰ কাৰণে মই শ্ৰদ্ধাৰে তেওঁকো আবেদন কৰিছোঁ আৰু আপোনালোকক আজি সাক্ষাৎকাৰ লোৱাৰ কাৰণে আপোনালোকক ধন্যবাদ জনাইছোঁ। থেংক ইউ। দোকানত আমি চাহ খাওঁ, বহুত ভাল। মইনাই ধুনীয়াকৈ চাহ বনায়, তেওঁ বহুত ধুনীয়াকৈ খুৱায় আৰু। মইনাদাৰ দোকানত চাহ খাওঁ, আমি সদায় খাওঁ, ভাল লাগে, ভালকৈ বনায়ো, ভালকৈ দিয়েও। এখন পদপথৰ চাহৰ দোকানীয়ে কিমান পইচা উপাৰ্জন কৰিব পাৰে? মই বৰ্তমান উপস্থিত থকা মইনা টি পইণ্টৰ স্বত্বাধিকাৰী মইনাদাই দৈনিক চাহ দোকানেৰে প্ৰায় 20,000 টকা বিক্ৰী কৰিবলৈ সক্ষম হয়। দৈনিক প্ৰায় 2,000-2,500 টকা পৰ্যন্ত মইনাদাই উপাৰ্জন কৰে। এজন অসমীয়া ব্যৱসায়ী হিচাপে, চাহৰ দোকানী হিচাপে মইনাদা আপোনাৰ মোৰ বাবে আদৰ্শ আৰু অনুপ্ৰেৰণা।